মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি ক্লাছ 10ৰ মেথছ R3 আলোচনা কৰিবলৈ লৈছোঁ। তোমালোকে চাই যোৱা। প্ৰশ্ন 1 আমাক কি দিছে যে মান নিৰ্ণয় কৰা। 11 কিউব দিছে। এতিয়া 11 কিউব দিছে মানে আমি 3বাৰ কৰিব লাগিব। তিনিবাৰ যদি কৰোঁ তিনি হ'ব 1 3 1 3 1 1 3 3 1 তাৰপিছত আমি 2 নম্বৰটো চাম। 2 নম্বৰটো আমাক দিছে 2 into 10 কিউব দিছে। এতিয়া 10 কিউব থাকিলে 10ক আমি 3বাৰ কৰিলে কিমান হ'ব? 1000 হ'ব। তেতিয়াহ'লে 1000ক যদি আমি 2ৰে কৰোঁ আনসাৰ হ'ব আমাৰ 2000। এতিয়া আমাৰ 3 নম্বৰটো চাম। 3 নম্বৰটো দিয়া আছে 1/2 ওপৰত আছে -5 আছে। এটোক আমি ওলোটাই দিব লাগিব। ওলোটাই দিলে তলত একটো আমি লিখিব নালাগে। তে 2 এটো আমাৰ মাইনাসটো প্লাস হৈ যাব। প্লাস হৈ গ'লে এটা 2 আমি 5টা পূৰণ কৰিব লাগিব। 1 2 3 4 5 2 2 4 4 2 8 8 2 16 16 2 32 তাৰমানে এইটো আমাৰ কিমান আহিছে 32। তাৰপিছত নেক্সট আমাৰ 4 নম্বৰটো কৰিব লাগে। 4 নম্বৰটো ইয়াতে লিখিছো। 4 নম্বৰটো মাইনাস এইটো দিছে মানে এনেকা এটা ফৰ্মুলা আছিল আমাৰ। ফৰ্মুলাটো আছিল a to the power minus n 1/a2 এনেকা আছিল ফৰ্মুলাটো। এইটো নিচিনা আমি কৰিম এতিয়া। এই ফৰ্মুলা নিচিনা কৰিম। তেতিয়াহ'লে চোৱা এটা 1 হ'ব। ইয়াতে 4টো এনেকা হৈ যাব আৰু এইটো মাইনাসটো প্লাস হৈ যাব। তেতিয়াহ'লে 4ক যদি আমি দুবাৰ কৰোঁ 16 হৈ যাব 1/16। এতিয়া আমি 2 নম্বৰটো চাম। 2 নম্বৰটো কৈছে তলৰ প্ৰতিটো সংখ্যাক সিহঁতৰ মৌলিক উৎপাদক ঘাতৰ পূৰণ ৰূপে প্ৰকাশ কৰা। তেতিয়াহ'লে আমি 1 নম্বৰটো কিমান দিছে 2ৰ 1 2ৰ 1 আমাক দিছে 2ৰ 1 দিছে 729 729। এতিয়া চোৱা এটোক আমি এলসিএম ল'ব লাগিব। 729ক আমি এলসিএম ল'ব লাগিব। 3ৰে দিলে যাবনে? 3ৰে দিলে যাব। 3 2 গুণ 6 1 থাকিব 12 3 4 গুণ 12 3 3 গুণ 9 আকৌ 3ৰে যাব। 3 দিলে 3 8 গুণ 24 3 1 গুণ 3 আকৌ 3ৰে দিলে 3 2 গুণ 6 2 থাকিব 21 হ'ব 3 7 গুণ 21 আকৌ 3ৰে দিলে 3 9 গুণ 27 আকৌ 3ৰে দিলে 3 3 গুণ 9। তেতিয়াহ'লে আমাৰ 3 কেইটা ওলাইছে 1 2 3 4 5 6টা 3 ওলাইছে। তেতিয়াহ'লে আমি 6টা 3 ইয়াতে লিখি ল'ম 2 3 4 5 6 সৰি 3 হ'ব 3। তেতিয়াহ'লে আমাৰ কি লিখিব লাগিব 3ৰ ওপৰত আমি 6 লিখিম যিহেতু আমাৰ 3 কেইটা আছে 6টা আছে 1 2 3 4 5 6। এইটো 2 নম্বৰৰ 1 হ'ব। এতিয়া আমি 2 নম্বৰৰ 2 কৰিবলৈ লৈছো। 2 নম্বৰৰ 2 আমাক দিছে 3 1 2 5 এলসিএম কৰিব লাগিব। এলসিএম কৰিলে 3 1 2 5 এইটো 3ৰে নাযাব। 3ৰে নগ'লে আমি 5ৰে দিব লাগিব। 5ৰে যদি দিওঁ 5 6 গুণ 30 থাকিব 1 12 হ'ব 5 2 গুণ 10
থাকিব 2 25 25 25 আকৌ 5ৰে দিব লাগিব 5 গুণ 5 1 থাকিব 12 5 2 10 2 থাকিব 25 5 2 25 আকৌ 5ৰে দিব লাগিব 5 2 গুণ 10 2 থাকিব 25 5 5 গুণ 25 আকৌ 5ৰে দিলে 5 5 গুণ 25 5 কেইটা ওলাইছে 1 2 3 4 5টা তেতিয়াহ'লে 5 5টা লিখিব লাগিব 2 3 4 5 তাৰমানে 5ৰ ওপৰত আমি কিমান লিখিম 5 লিখিম যেহেতু 5 5টা আছে এতিয়া আমি 2 নম্বৰৰ 1 2 কৰিলো তো 2 নম্বৰৰ 3 আছে আমাৰ 3600 3600 আমি কৰিব লাগিব 3600 2ৰে দিলে 2 গুণ 2 1 থাকিব 16 আর 2 গুণ 16 শূন্য দুটা আহি যাব আকৌ 2ৰে যাব দুটা ল'ব লাগিব 9 গুণ 18 শূন্য দুটা নামি যাব আকৌ 2ৰে দিলে 2 দিলে 4 2 গুণ 8 1 থাকিব 10 5 2 গুণ 10 শূন্য এটা নামিব আকৌ দিব লাগিব 2ৰে 2 2 গুণ 4 2 2 গুণ 4 1 থাকিব 10 5 2 গুণ 10 আকৌ 2ৰে নাযায় এতিয়া 5ৰে দিব লাগিব 5ৰে দিলে 5ৰে এইটো 3ৰে যাব 3ৰে যাব 3 দিলে 3 7 গুণ 21 1 থাকিব ইয়ালৈ গ'লে 15 হ'ব 3 5 গুণ 15 আকৌ 3ৰে যাব 3 2 গুণ 6 1 থাকিব 5ত গ'লে 15 3 5 গুণ 15 এতিয়া 5ৰে যাব 5 5 গুণ 25 2 কেইটা ওলাইছে 1 2 3 4টা 3 দুটা 5 দুটা 2 4টা 1 2 3 4 3 ওলাইছে দুটা 5 দুটা তাহলে আমি এনেকে লিখিম 2 যেহেতু 4টা ওলাইছে গতিকে 2ৰ ওপৰত আমি 4 3ৰ ওপৰত 2 আৰু 5ৰ ওপৰত 2 এতিয়া আমি 2 নম্বৰৰ 4 এইটো 2 নম্বৰৰ 4 কৰিবলৈ লৈছো 4 দিছে আমাৰ 108 তো 192 108ক যদি আমি কৰি লওঁ 5 2 গুণ 10 4 2 গুণ 8 2 2 গুণ 4 1 থাকিব 14 7 2 গুণ 14 তো ইয়াতে যদি আমি দিওঁ 3ৰে 3 গুণ 27 3 3 গুণ 9 এতিয়া আমি ইয়াতে 2 দুটা লিখিম 2 দুটা 3 লিখিম এটা দুটা 3টা 3 3টা এতিয়া 192 কৰিব লাগিব 192 2ৰে কৰিলে দুটা ল'ব লাগিব 9 2 গুণ 18 1 থাকিব 12 6 2 গুণ 12 2ৰে দিলে 4 2 গুণ 8 1 থাকিব 16 8 2 গুণ 16 আকৌ 2ৰে দিলে 2 2 গুণ 4 4 2 গুণ 8 2ৰে দিলে 2 গুণ 2 2 গুণ 4 6 2 গুণ 12 3 2 গুণ 6 1 2 3 4 5 6টা ওলাইছে তেতিয়াহ'লে 2 আমি 6টা লিখিব লাগিব 1 2 3 4 5 6টা ইয়াতে জাগা নহ'ব লাইনটো আমি কাটি দিওঁ এইটো যদি এনেকৈ কৰি দিওঁ এনেকৈ কৰিলে 2 কেইটা হৈছে 1 2 1 2 3 4 5 6টা আৰু 3 ওলাইছে আমাক এটা আমি লিখি দিওঁ 3 এটা 3 2 কেইটা হ'ব এটা দুটা আগৰে আছিলে 1 2 3 4 5 6 তাৰমানে 2ৰ ওপৰত আমি 8 লিখিব লাগিব কাৰণ 3 আগৰ আছিলে 1 2 3টা এতিয়া এটা ওলাইছে 3ৰ ওপৰত আমি 4 লিখিব লাগিব মন কৰা এতিয়া 3 নম্বৰ কৰিম 3 নম্বৰৰ 1 আমাক কি দিছে মাইনাছ এইটো দিছে ইনটু -5
এইটো দিছে। তেতিয়া 3 যদি আমি দুবাৰ কৰোঁ মাইনাছ মাইনাছ প্লাছ হৈ যাব, 3 3 গুণ 9 হৈ যাব, আৰু ইয়াতে 5 কৰিলে 5 5 গুণ 25। এতিয়া 25ক যদি 9ৰে কৰা 45 45 5 4 18 22 হৈ যাব, মানে 225 225। এতিয়া 3 2 নম্বৰটো চোৱা, 3 2 নম্বৰটো দিছে 2ৰ ওপৰত আমাক কিমান দিছে 3 দিছে, আৰু ইয়াতে 4 দিছে। তেতিয়াহ'লে আমি কি কৰিব লাগিব, ইয়াতে চোৱা 2ৰ ওপৰত যিহেতু 3 দিছে, 2 3টা আমি পূৰণ কৰিলে কিমান হ'ব, 2 2 4 4 2 8 পূৰণ 2, আৰু ইয়াতে 4 থাকিব। তেতিয়াহ'লে 8 2 গুণ 16 হৈ যাব, 16ৰ ওপৰত 4, এতিয়া 16 আমি 4টা পূৰণ কৰিব লাগিব, 16 4টা পূৰণ কৰা 6 6 গুণ 36 6 6 গুণ 36 36ৰ 6 6 গুণ 36 6 6 গুণ 36 36ৰ 6 থাকিব 3 6 গুণ 6 3 9 9, আৰু 6 গুণ 6 1 গুণ 1 6 9 15 15 5 7 1 2 256 হ'ব। এতিয়া আৰু দুটা কৰিলে 256 হ'ব, 256 একবাৰ কৰি ল'ব লাগিব। 6 6 গুণ 36 36ৰ 6 থাকিব 3 5 6 গুণ 30 30 আৰু 3 6 6 গুণ 36 36ৰ 6 থাকিব 3 5 6 গুণ 30 30 আৰু 3 33ৰ 3 থাকিব 3 6 2 গুণ 12 আৰু 3 15, 5ৰে দিলে 5 6 গুণ 30 30ৰ 0 থাকিব 3 5 5 গুণ 25 আৰু 3 28 থাকিব 2 5 2 গুণ 10 আৰু 2 12, 2ৰে কৰিব লাগিব, 2ৰে কৰিলে 6 2 গুণ 12 12 2 থাকিব 1 5 2 গুণ 10 6 2 গুণ 12 12 2 হাতে 1 5 2 গুণ 10 একে 11 11 1 হাতে 1 2 গুণ 4 একে 5। ইয়াতে আমাৰ কিমান ল'ব 6 3 8 2 10 15 15 5 থাকিব 1 2 4 5 5 1 6, এইটো হ'ব আমাৰ 5 6 5 5 3 6, এইটো হ'ব আমাৰ 6 5 5 6 5 5 3 6। এতিয়া আমি 3ৰ 3 কৰিবলৈ লৈছোঁ। 3 3 আমাক কি দিছে, 3 3 আমাক দিছে এইটো 3 নম্বৰ 3 2 ডিগ্ৰী 3 ডিগ্ৰী 4 ডিগ্ৰী 2 ডিগ্ৰী 3 ডিগ্ৰী 4 ডিগ্ৰী। তেতিয়াহ'লে আমি জানো 1 ডিগ্ৰী ইকুৱেল 1, তেতিয়াহ'লে আমি ইয়াতে 1 লিখিম, এইটো 1 হ'ব, এইটো 1 হ'ব, 1 3বাৰ কৰিলে 1 হয়, 1 হ'ব। তাৰপিছত আমি 4 নম্বৰটো চাম। এতিয়া মন কৰা আমি 3 নম্বৰৰ 4 কৰিবলৈ লৈছোঁ, 3 নম্বৰৰ 4 3 নম্বৰটো 4 আমাক কি দিছে 5/8, ইয়াত দিছে টু দি পাৱাৰ -7 ইনটু ইয়াত দিছে 8/5 টু দি পাৱাৰ -4 দিছে। তেতিয়াহ'লে আমি কি কৰিব লাগিব, উল্টাই দিব লাগিব, উল্টাই দিলে 5টো তলত গুচি যাব, ওপৰত 8 এইটো প্লাছ হৈ যাব 7, ঠিক তেনেকৈ 5টো ওপৰত গুচি যাব, 8টো তলত আহি যাব, 4টো প্লাছ হৈ যাব। তেতিয়াহ'লে আমি কি কৰিব লাগিব, 8ৰ লগত আমি এনেকৈ 7 দিব পাৰিম, 5ৰ লগত এনেকৈ 7 দিব পাৰিম। তাৰপিছত আমাৰ ইয়াতে 5ৰ লগত 4 হ'ব, আৰু ইয়াতে 4 হ'ব। এতিয়া এই দুটা আমি সলনি কৰিব পাৰিম, এই দুটা যদি আমি সলনি কৰি দিওঁ তেতিয়াহ'লে 8ৰ ওপৰত 7 ইয়াতে হ'ব, 8ৰ ওপৰত 4, এইফালে আমাৰ 5ৰ ওপৰত 4 ইয়াতে হৈ যাব 5ৰ ওপৰত 7। আমাৰ এটা ফৰ্মুলা কি আছিল, m ডিভাইড n এনেকুৱা আছিল, এইটো কেনেকুৱা আছিল a মাইনাছ n, এইটো ফৰ্মুলা আছিল। এই ফৰ্মুলা মতে আমি এইখিনি সমাধান কৰিম। ইয়াতে যদি 2টাৰ পৰা 8 লৈ লওঁ 7 মাইনাছ 4 হ'ব, যিহেতু ইয়াতে 7 আছে ইয়াতে 4 আছে, দুটা ভূমি আমি কমন লৈছোঁ, তেতিয়াহ'লে 8 7 মাইনাছ 4, ইয়াতে আমি যদি 5 কমন লৈ লওঁ তেতিয়াহ'লে ইয়াতে 7 মাইনাছ 4 হ'ব। তেতিয়াহ'লে আমাৰ কিমান ওলাই যাব,
7ৰ পৰা 4 গ'লে আমাৰ 3 হ'ব, তেতিয়াহ'লে 8ৰ ওপৰত 3 হ'ব, ইয়াতে 5ৰ ওপৰতো 3 হ'ব। তেতিয়াহ'লে আমি কি কৰিব লাগিব, 5 যদি 3টা পূৰণ কৰোঁ 5 5 গুণ 25 আৰু 5 25 গুণ কিমান হৈ যাব 125, তলত আমাৰ 125 আহিব। আৰু যদি 8 কৰোঁ 8 8 গুণ 64, 8 8 গুণ 64, আকৌ যদি 8ৰে কৰোঁ 4 8 গুণ 32, 32 2 থাকিব 3, 4 গুণ 48 আৰু 3 51 হৈ যাব, 512। এইটো হ'ব আমাৰ এনসাৰ 512। এতিয়া আমি 4 নম্বৰ 1 কৰিবলৈ লৈছোঁ। 4 নম্বৰ 1 কি আমাক কৈছে, তলৰ সংখ্যাবোৰ তুলনা কৰা। এতিয়া তুলনা কৰিব লাগে। 2ৰ ওপৰত আছে 8, ইয়াতে আছে 8ৰ ওপৰত 2, তেতিয়াহ'লে আমি এইটোক আমি 2 বনাই ল'ব লাগিব। 2 যদি কৰোঁ তেতিয়াহ'লে 2ৰ ওপৰত আমি 3 লিখিম, কাৰণ 2 যদি 3বাৰ পূৰণ কৰোঁ তেতিয়াহ'লে 8 পাম, 2 হ'ব। তেতিয়াহ'লে আমাৰ 2ৰ ওপৰত 8 ইয়াতে হৈ যাব, এইটো 2টা পূৰণ কৰিলে 3 2 গুণ 6 হৈ যাব। এতিয়া কোনটো ডাঙৰ, এইটো ডাঙৰ হয়নে নহয়, 2 এইটো ডাঙৰ হ'ব, এইটো সৰু হ'ব, তাৰমানে এইটো আমি এনেকৈ লিখিব লাগিব 2 to the power 8 greater than 8 2। তাৰপিছত আমি 4 নম্বৰত 2 কৰিব লৈছোঁ। 4 2 আমাক কি দিছে, 4 2 আমাক কি দিছে 2.7 into 10 to the power 12 দিছে, আৰু এটা দিছে 1.5 into 10 to the power এইটো কিমান দিছে 8 দিছে, তেতিয়াহ'লে আমি ইয়াতে 8 লিখি ল'ম। এতিয়া আমি এটা এটাকৈ কৰিম। 2.7 into 10 to the power 12, এতিয়া 10 to the power 12 দি যদি এইটোক আমি কৰোঁ তেতিয়াহ'লে আমাৰ দশমিক এটাৰ আগত আছে, গতিকে আমি 27 লিখি আমি 11টা শূন্য ল'ব লাগিব। 1 2 3 4 5 6 7 8 9 10 11। তাৰপিছত এইটো যদি কৰোঁ আমি 1.5 into to the power 8, এইটো এটাৰ আগত দশমিক আছে, গতিকে আমি কি লিখিব লাগিব 15 লিখি আমি 7টা শূন্য লিখিম। 1 2 3 4 5 6 7টা। এতিয়া আমাৰ কোনটো ডাঙৰ, নিশ্চয় এইটো ডাঙৰ, গতিকে আমি কি কৰিব লাগিব, এনেকৈ লিখিম 2.7 into 10 to the power 12 greater than 1:0.10 to the power 8।